এই বিহুত যে আলহী আহিলে পিঠা চিঠাবোৰ উলিয়াই গোটেইখিনিতো নাখায়, আকৌ সোমোৱা উলিওৱা, সঁচাকৈ সেইটো কাম মানে বৰ আমনি লাগে। তাকে এতিয়া ৰেডি কৰোঁ। ৰিংকুৱে পিঁয়াজি বনাব এতিয়া, অকণমান ঠিক কৰি দিছোঁ। পিঠা খালেও ভাল লুকা ভাকু খেলে আৰু গম পাইছানে? ওলাব নাখায়, আকৌ সোমোৱাই থৈ দিয়া হয়। কিন্তু বিহুৰ পিছতহে পিঠাৰ আদৰবোৰ মানুহে বুজি পায়। বিহু সিদিনা মানে একদম দেখাৰ লগে লগে আমনি লাগি যায়, কিমান খাব আৰু। আজি ৰাতিপুৱাই তামোল দেখাইছোঁ দেই, আমাৰ গছৰ তামোল নহ'লে নহয় যে। চাওকচোন ভিতৰখন ইমান ধুনীয়া, খাবলৈও বৰ মজা দেই। এইফালে ৰাতিপুৱাই ৰিংকুৱে ডোচা বনোৱাত লাগিছে, আৰু এতিয়া এফালে ওলাই যাওঁ। এইযোৰ নতুন চেলোৱাৰ মানুহজনে চইচ কৰি দিয়া, পিন্ধি লৈছোঁ আৰু আপোনালোককো দেখাই দিছোঁ। এতিয়া আমি আহিছোঁ তেজপুৰৰ আৱান্তৰালৈ। ইয়াত শাৰী কালেকশ্যন, শাৰী বহুত আছে, কিন্তু প্ৰত্যেকখন শাৰীয়ে যে আমাৰ পচন্দ হ'ব সেইটোও নহয় ন। মাৰ শাৰী কিনিবলৈ আহিছোঁ। আমাৰ আৰিয়া আকৌ চিৰি দেখাৰ লগে লগে অকলে অকলেহে যাব লাগে, এয়া ধৰিলে বেয়া পায়। সেইফালে মই পিছফালৰ পৰা ধৰি দিছোঁ, পৰি যাব পাৰে যে। আহি গ'লোঁ। মা মানে UK ভিজা আহি গ'ল, UKলৈ যাব যে, তাৰ কাৰণে সৰু বাই মানে পইচা দিছে, তাকে শাৰী কিনিবলৈ আহিলোঁ দেই। ইমান ধুনীয়া ইয়েৰিংছ দেখিছেনে? এয়া মায়ে তাকে শাৰী চাই আছে। এইফালে আমাৰ আৰিয়া উৎপাত, এক্সে বাৰ্কাৰ এক শাৰী আছে, কিন্তু আমাৰ চব পচন্দ নাই হোৱা আৰু। এইফালে বজাৰ কৰি হৈ গ'ল, আৰিয়া জেঠুৱেকৰ কোলাত উঠিলেগৈ আৰু। এইফালে আহিছোঁ আমি মোৰ শহুৰ দেউতাৰ পেহীয়েকৰ ছোৱালী ঘৰলৈ। এটা টাইমত বৰ বিখ্যাত আছিলে মানে, তেজপুৰৰ নাম থকা মানে ফ্লাইঅভাৰ বনাই আছে যে, একদম অৱস্থা নাইকিয়া কৰি পেলাইছে। তাকে জেঠাই ঘৰটো দেখাই দিছোঁ, দীপ জেঠাই। মই দেখাই দিছোঁ আৰু লাডুগাল, আলহী আহিছে যে সজাইছোঁ। ৰিংকুৱে পিঁয়াজি বনাই আছে। ওলোৱা সোমোৱা কৰি থাকিলেও দিবতো লাগিব, উপায় নাই। হা পানী অকণমান খাবা? মানুহ অহাৰ লগে লগে নিজৰ এক্টিভিটিখিনি দেখাবই লাগিব নহয়, দেখাই ল'লে আৰু। এতিয়া আহিছে আমাৰ গুৱাহাটীৰ কুন্তি জেঠাই। আৰিয়াৰ খবৰ টাইমত মই তেওঁলোকৰ ঘৰতে আছিলোঁ। মই জেঠাই কওঁ, কিন্তু মোৰ মানুহজনে মাহী বুলি কয়, কিয়নো মাৰ বিয়া হোৱাৰ পিছতে জেঠাই মানে বিয়া হৈছিলে কাৰণে তেওঁলোকে মাহী বুলি কয়, কিন্তু মই মোৰ দায়িত্বটোতো সেনেকৈয়ে ক'ব লাগিব ন, মই জেঠাই কওঁ দেই। আজিৰ দিনটো এনেকৈয়ে গৈ আছে আৰু। ঘৰলৈ আলহী আহিলে ভিডিঅ' বনাই ভাল নালাগে ন। মোৰ মানে এনেকুৱা লাগিছে মোৰ যেন কণ্টেণ্টে নাইকিয়া হৈ গ'ল, আৰু মই মানে মানুহৰ আগত বিশেষকৈ মোবাইলটো এনেকৈ কৰি থাকি ভাল নাপাওঁ মানে। যিখিনি পাৰোঁ আৰু দেখাইছোঁ আৰু। এয়া বিহুকেইদিন অকণমান ব্যস্তটো থাকিবই লাগিব ন। নিজৰ মানুহখিনি অহাৰ টাইমত যদি ব্যস্ত নাথাকোঁ, মোবাইলটোৰ লগত ব্যস্ত থাকোঁ, হ'ব জানো? মানুহৰ মৰমবোৰ মেইন হয় নে নহয়? আপোনালোকৰ মৰমবোৰো মেইন, ঘৰৰ মানুহবোৰো মৰমবোৰো মেইন। যেতিয়া যাক ওচৰত পাইছোঁ তেওঁক বেছি গুৰুত্ব দিব লাগিব। সেইকাৰণে অলপ ঘৰৰ মানুহখিনিৰ লগত টাইমটো স্পেণ্ড কৰিছোঁ। বাকী আপোনালোকৰ লগততো যেতিয়া সময় পাওঁ কৰোঁৱেই ন। তথাপিও ভিডিঅ' বনাই দি আছোঁ। আৰুনো কি ক'ম আৰু, এনেকৈয়ে বিহুবোৰ পালি গৈ আছোঁ আৰু। টাইম যিমানেই আহিছে ঘৰলৈ যোৱা এক্সাইটমেণ্টটো বাঢ়ি আহিছে। ধুনীয়াকৈ দিনটো আহক, আমিও যাম। আনৰ ভিডিঅ'বোৰ চাই আছোঁ, মাৰ ঘৰলৈ গৈছোঁ, ময়ো যিদিনাখন ক'ম মানে মই আজি মাৰ ঘৰলৈ আহিলোঁ, বহুত ভাল লাগিব ন। ঠিক আছে দিয়ক, সকলোৱে এনজয় কৰক নিজৰ মাৰ ঘৰত, শহুৰ শাহুৰৰ ঘৰত। ঘৰৰ মানুহখিনিক সময় দিয়ক, ঘৰৰ মানুহখিনিৰ লগত টাইমটো পাৰ কৰক। এনেকুৱা দিন সদায় নাহে হয়নে? ঠিক আছে তেন্তে আজিলৈ আহিছোঁ দেই। সদায় কোৱাৰ দৰে কওঁ, ভগৱানে সকলোৱে মংগল কৰক, সকলো সদায় ভালে থাকক। গুড নাইট।